ভূপেন দিল্লীত কৈছে যে 14খন আসনতে কংগ্ৰেছ দেখিলে চাওক তেওঁলোকে 13 এটা এলায়েন্স কৰিছিলে এলায়েন্সটো ক'ত গ'ল বোলে ভূপেন বৰা ডাঙৰ তাৰমানে বাকীবিলাক আঁতৰি গ'ল নেকি এতিয়া আপক এখনহে আমি নাজানো এতিয়া ভূপেন বৰা ডাঙৰ এতিয়া দলে নাই দেখোন আকৌ 22 তাৰিখে একদম সুনামি আছে তেওঁৰ আপোনাৰ এই ক্ষেত্ৰৰে আছে বঙাইগাঁৱৰ পৰা আছে শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া আছুত নাই এতিয়া তেওঁ কংগ্ৰেছতে আছে আৰু কোন কোন আহিব জিলা কংগ্ৰেছৰ সভাপতি জইন কৰিব নলবাৰী জিলাত নাথাকিবই যিটো বুজা গৈছে দুখনকৈ জিলা সভাপতি সিদিনাখন জইন কৰিব বিধায়ক এতিয়া নাহে বিধায়ক হৈয়ে থাকিব হয়তো কোনোবাই চাপৰ্ট দি থাকিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিদৰে কাম কাজ কৰি আছে মোটামুটি নাথাকিব ধুবুৰী মানকাছাৰৰ বিধায়কসকল কংগ্ৰেছৰ লগত থাকিব বাকীবিলাক আৰু ক'ত থাকিব ভূপেন দিল্লীত কৈছে যে 14খন আসনতে কংগ্ৰেছ দেখিলে চাওক তেওঁলোকে 13 এটা এলায়েন্স কৰিছিলে এলায়েন্সটো ক'ত গ'ল বোলে ভূপেন বৰা ডাঙৰ তাৰমানে বাকীবিলাক আঁতৰি গ'ল নেকি এতিয়া আপক এখনহে আমি নাজানো এতিয়া ভূপেন বৰা ডাঙৰ এতিয়া দলে নাই দেখোন আকৌ 22 তাৰিখে একদম সুনামি আছে তেওঁৰ আপোনাৰ এই ক্ষেত্ৰৰে আছে বঙাইগাঁৱৰ পৰা আছে শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া আছুত নাই এতিয়া তেওঁ কংগ্ৰেছতে আছে আৰু কোন কোন আহিব জিলা কংগ্ৰেছৰ সভাপতি জইন কৰিব নলবাৰী জিলাত নাথাকিবই যিটো বুজা গৈছে দুখনকৈ জিলা সভাপতি সিদিনাখন জইন কৰিব বিধায়ক এতিয়া নাহে বিধায়ক হৈয়ে থাকিব হয়তো কোনোবাই চাপৰ্ট দি থাকিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিদৰে কাম কাজ কৰি আছে মোটামুটি নাথাকিব ধুবুৰী মানকাছাৰৰ বিধায়কসকল কংগ্ৰেছৰ লগত থাকিব বাকীবিলাক আৰু ক'ত থাকিব ভূপেন দিল্লীত কৈছে যে 14খন আসনতে কংগ্ৰেছ দেখিলে চাওক তেওঁলোকে 13 এটা এলায়েন্স কৰিছিলে এলায়েন্সটো ক'ত গ'ল বোলে ভূপেন বৰা ডাঙৰ তাৰমানে বাকীবিলাক আঁতৰি গ'ল নেকি এতিয়া আপক এখনহে আমি নাজানো এতিয়া ভূপেন বৰা ডাঙৰ এতিয়া দলে নাই দেখোন আকৌ 22 তাৰিখে একদম সুনামি আছে তেওঁৰ আপোনাৰ এই ক্ষেত্ৰৰে আছে বঙাইগাঁৱৰ পৰা আছে শংকৰ প্ৰসাদ ৰায় ডাঙৰীয়া আছুত নাই এতিয়া তেওঁ কংগ্ৰেছতে আছে আৰু কোন কোন আহিব জিলা কংগ্ৰেছৰ সভাপতি জইন কৰিব নলবাৰী জিলাত নাথাকিবই যিটো বুজা গৈছে দুখনকৈ জিলা সভাপতি সিদিনাখন জইন কৰিব বিধায়ক এতিয়া নাহে বিধায়ক হৈয়ে থাকিব হয়তো কোনোবাই চাপৰ্ট দি থাকিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া যিদৰে কাম কাজ কৰি আছে মোটামুটি নাথাকিব ধুবুৰী মানকাছাৰৰ বিধায়কসকল কংগ্ৰেছৰ লগত থাকিব বাকীবিলাক আৰু ক'ত থাকিব